Hello everyone, welcome to Study Insight. এই ভিডিওত আমি আসাম জিওগ্ৰাফিৰ অলমোস্ট 150 ইম্পৰ্টেণ্ট MCQs আলোচনা কৰিম আৰু যিখিনি MCQ অলৰেডি যিখন ইবুক ৰিলিজ কৰা হৈছে ৰিসেন্টলি আসাম জিওগ্ৰাফিৰ ওপৰত গতিকে তাত উপলব্ধ আছে আৰু ইয়াৰ উপৰি আমি অলৰেডি 7টা ভিডিও আলোচনা কৰিছো গতিকে দিস ইজ ভিডিও নম্বৰ 8 যত আমি অলমোস্ট 150 MCQs আলোচনা কৰিম বহুত বেছি ইম্পৰ্টেণ্ট আৰু অলৰেডি যিখিনি কোৱেশ্চনছো আলোচনা কৰিছো সেইখিনিও ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে যদি ভিডিওবিলাক চাব বিচাৰিছে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি বাকি 7টা ভিডিও চাব পাৰিব তো তাৰ পিছত আপোনালোকে এইটো ভিডিও চাব পাৰে তো ইয়াত এনেকুৱা নহয় যে বেছি স্পেশাল কোৱেশ্চন লোৱা হৈছে বেসিক লেভেলৰ কোৱেশ্চনছে লোৱা হৈছে ঠিক আছে তো আপোনালোকক মই যিদৰে কৈছিলো যে আমি বেসিক কোৱেশ্চনছখিনি আলোচনা কৰিম প্ৰায় 7-8টা ভিডিও তো ডেফিনেটলি এইটো লাষ্ট ভিডিও হয় ইয়াত আমি অলমোস্ট 150 MCQs আলোচনা কৰিম আৰু ইয়াৰ পিছত আমি টপিক ওয়াইজ আলোচনা কৰিম খৰচি মাৰি একদম ভিতৰলৈকে গৈ পঢ়িব ট্ৰাই কৰিম আসাম জিওগ্ৰাফি ভিডিওটি আৰম্ভ কৰিবলৈ লৈছো ইয়াৰ উপৰি আসাম জিওগ্ৰাফিৰ ইবুকখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু খুব ইজি ল্যাঙ্গুৱেজত বনোৱা হৈছে এই ইবুকখন তাত 365 টা ইম্পৰ্টেন্ট মাল্টিপল চয়েস কোৱেশ্চনছ আছে যিবিলাক কোৱেশ্চনছ খুদা হয় পৰীক্ষাৰ হততে আৰু তাৰ উপৰি সাবজেক্টিভ অৰ্থাৎ টপিক ওয়াইজ আসলে বিবৰণ সহকাৰে ওয়ান লাইনাৰ বা আপোনাৰ বোল্ডেড লাইন হিচাপে আমি এই ইবুকখন তৈয়াৰ কৰিছো বহুত সিম্পল ল্যাঙ্গুৱেজত আপোনালোকে পাৰচেজ কৰিব পাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে ৰাইট সো লেটস ষ্টাৰ্ট দা ভিডিও সো বিফোৰ ষ্টাৰ্টিং দা ভিডিও আসলে প্ৰথম কথা আৰু ইম্পৰ্টেন্ট কথা হৈছে জিওগ্ৰাফি সদায় ম্যাপ প্ৰেক্টিস ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে জিওগ্ৰাফি পঢ়িলে ম্যাপ প্ৰেক্টিস যথেষ্ট কৰিব ম্যাপ যদি আপোনালোকে চাব তেতিয়াহলে আপোনালোকৰ জিওগ্ৰাফিৰ যেটো কনসেপ্ট হেতু বিল্ড আপ হ'ব বেছিকৈ ঠিক আছে তো আপোনালোকক যদি খুদা হয় যে আসলে অসমে কোন দুখন কান্ট্ৰিৰ লগত বাউন্ডাৰি শেয়াৰ কৰে তো এইটো বহুত সিম্পল কোৱেশ্চন হয় কিন্তু আপোনালোকে যদি ম্যাপখন মনত ৰাখে ইয়াতে চাও যে অসমে ভুটান আৰু বাংলাদেশৰ লগত অকল ইন্টাৰনেশনাল বাউন্ডাৰি শেয়াৰ কৰে ৰাইট গতিকে এইটো ইম্পৰ্টেন্ট আৰু ইয়াৰ উপৰি টোটাল আউট অফ 8 states in north east 7খন ষ্টেটৰ লগত ইন্টাৰ ষ্টেট বাউন্ডাৰি শেয়াৰ কৰে আৰু এখন তাৰ ভিতৰত হৈছে যিখনৰ লগত শেয়াৰ নকৰে সেইখন হৈছে সিকিম ৰাইট ইয়াৰ উপৰি নন নৰ্থ ইষ্টাৰ্ণ ষ্টেট ওয়েষ্ট বেংগল যিবিলাক আমি অলৰেডি আলোচনা কৰিছো তো ইয়াৰ উপৰি কিমানখন ডিস্ট্ৰিক্টে আসলতে ষ্টেটৰ লগত অন্য ষ্টেটৰ লগত আসলতে বাউন্ডাৰি শেয়াৰ কৰে হেতু খুদা হয় বা কিমানখন ডিস্ট্ৰিক্টে ইন্টাৰনেশনাল বাউন্ডাৰি শেয়াৰ কৰে হেতু পৰীক্ষাত খুদা আমি দেখা পাইছো কিছুমান পৰীক্ষাত গতিকে সেইবিলাক ধৰণৰ কোৱেশ্চনছ আমি আলোচনা কৰিম আৰু সেইভাবে ম্যাপখন জনাটো দৰকাৰ গতিকে আপোনালোকৰ লগত যদি ম্যাপ আছে অথবা যদিও নাই আপোনালোকে হেতু ফ্লিপকাৰ্ট বা আমাজন তেনেকুৱা অনলাইন সোৰ্সৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে অথবা আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰি পেলাই তাক প্ৰিন্ট দি পেলাই আপোনালোকৰ পঢ়া টেবুলৰ সন্মুখত লগাই ল'ব পাৰে হেতু ভাল হয় ঠিক আছে তো এতিয়া ইয়াতে আজি ভিডিওটি আৰম্ভ কৰাৰ আগতে দুটি প্ৰশ্ন লৈ আহিছো ইম্পৰ্টেন্ট প্ৰশ্ন তো প্ৰথমটি প্ৰশ্ন হৈছে হোৱাট ইজ এ ট্ৰান্সবাউন্ডাৰি ৰিভাৰ ট্ৰান্সবাউন্ডাৰি ৰিভাৰ কাক কোৱা হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে এপিএসসি লেভেলত খুদা হয় ডেসক্ৰিপটিভ টাইপৰ ট্ৰান্সবাউন্ডাৰি ৰিভাৰৰ ওপৰত কিন্তু কেতিয়াবা অপশনাল কোৱেশ্চনছটো দি দিব পাৰে এনেকুৱা ট্ৰান্সবাউন্ডাৰি ৰিভাৰ কোন কেটা হয় বা কেনেকুৱা ৰিভাৰ কোৱা হয় তাত অলপ দীঘলীয়া অপশন থাকিব পাৰে ঠিক আছে আৰু দুই নম্বৰ প্ৰশ্নটিত কোৱা হৈছে যে which country has the maximum transboundary river গতিকে এই দুটি প্ৰশ্নৰ উত্তৰ মই ভিডিওটিৰ মাজত দিম ঠিক আছে হেকত নিদিও মই মাজত দিম গতিকে আপোনালোকে যদি জানে কমেন্টত আনসাৰটো কৰিব আৰু যদি আপোনালোকে নাজানে তেতিয়াহলে ভিডিওটিৰ মাজত আমি এই প্ৰশ্ন দুটিৰ আনসাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে So first question of today's session is how many districts of Assam shares boundary with international borders? গতিকে international border অৰ্থাৎ দেশৰ লগত কিমানখন ডিস্ট্ৰিক্টে তো গতিকে আগতে আমি কি কথা পাতিছিলো যে আমাৰ ষ্টেটে আসলতে কিমানখন কান্ট্ৰিৰ লগত আসলতে বাউন্ডাৰি শেয়াৰ কৰে কিন্তু আজি আমি কথা পাতিছো ডিস্ট্ৰিক্টৰ বিষয়ে ঠিক আছে কিমানখন ডিস্ট্ৰিক্টে আসলতে ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰে বেলেগ কান্ট্ৰিৰ লগত আৰু হেতু হৈছে 8খন ডিস্ট্ৰিক্টে ঠিক আছে কি 8খন হয় হেতু মই আপোনালোকক দেখাই দিছো এটো আমাৰ অফিচিয়েল ওয়েবসাইট হয় ডিৰেক্টৰেট অফ বৰ্ডাৰ প্ৰটেকচন এণ্ড ডেভেলপমেন্ট তো তাত আপোনালোকে চাব পাৰিব এটো হৈছে ওয়েবসাইট dbpd.assam.gov.in আৰু তাত লিখা আছে ইয়াতে টোটাল 8খন ডিস্ট্ৰিক্ট যি 8খন ডিস্ট্ৰিক্টে কি কৰে ইন্টাৰনেশনাল বাউন্ডাৰি শেয়াৰ কৰে ঠিক আছে যেনে আমাৰ বাক্সাই কৰে ভুটানৰ লগত গুটেই বিটিআৰৰ যিমান ডিস্ট্ৰিক্ট আছে 4খন ডিস্ট্ৰিক্টে হয় আপোনাৰ বাক্সা চিৰাং কোকৰাঝাৰ উদালগুৰি 4খন ডিস্ট্ৰিক্টে কি কৰে আপোনাৰ ভুটানৰ লগত বাউন্ডাৰি শেয়াৰ কৰে ঠিক আছে 4খনে আৰু বাকি কৰিমগঞ্জে বাংলাদেশৰ লগত কৰে কাছাৰে বাংলাদেশৰ লগত ধুবুৰীয়ে বাংলাদেশৰ লগত
আৰু সাউথ সালমৰা মানকাছাৰ যিখন ডিস্ট্ৰিক্ট হয় সেইখনে বাংলাদেশৰ লগত কৰে 63 কিলোমিটাৰ তো টোটাল 8খন জিলাই কি কৰে ইন্টাৰনেশনাল বাউন্ডাৰী শেয়াৰ কৰে ভুটান আৰু বাংলাদেশৰ লগত ঠিক আছে তো নেক্সট প্ৰশ্নটো সোধা হৈছে হাউ মেনি ডিস্ট্ৰিক্ট অফ আসাম শেয়াৰ্স বাউন্ডাৰীজ উইথ আদাৰ ষ্টেট বৰ্ডাৰ্স আৰু ষ্টেট বৰ্ডাৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ যেটো ষ্টেট বৰ্ডাৰ শেয়াৰ কৰা ডিস্ট্ৰিক্ট কিমানখন হয় আৰু সেইটো হৈছে 24 অফিচিয়ালি 24 ঠিক আছে তো টোটাল 24 খন জিলা আছে অসমৰ জুনে আন ষ্টেট বিলাকৰ লগত বাউন্ডাৰী শেয়াৰ কৰে ষ্টেট বাউন্ডাৰী ৰাইট Question number 3 Rhino Day in Assam is celebrated on বহুত বেছি ইম্পৰ্টেন্ট হয় বহুবাৰ সোধা হৈছিল তো 22 সেপ্টেম্বৰ তাৰিখে ৰাইনো ডে হিচাপে পালন কৰা হয় অৰ্থাৎ গড় দিৱস ঠিক আছে অসমত ৰাইনো ডে হিচাপে পালন কৰা হয় 22 সেপ্টেম্বৰ তাৰিখে Which of the following northeastern states shares the shortest boundary with Assam shortest boundary কোনখন northeastern state share কৰে সেইখন হৈছে ত্ৰিপুৰা আৰু longest হৈছে মেঘালয় ঠিক আছে মেঘালয় বহুতে অৰুণাচল প্ৰদেশ বুলি ভাবে কিন্তু অৰুণাচল প্ৰদেশতকৈ অলপমান বেছি কৰে মেঘালয় সো longest boundary share কৰে interstate boundary মেঘালয় and shortest is Tripura right the state bird of Assam is আৰু হেতু হৈছে আমাৰ দেওহা যাক আমি WWW ডাক বুলি কওঁ অৰ্থাৎ হোৱাইট উইংড উড ডাক এক প্ৰকাৰৰ বনৰীয়া হাঁহ হয় আচলতে তো হেতু আমাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায় ডিব্ৰু চৈখোৱাত ওয়াইল্ড হৰ্সও পোৱা যায় যথেষ্ট পৰিমাণে ওয়াইল্ড হৰ্স ঠিক আছে ডিব্ৰু চৈখোৱা এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় অসমত টোটাল দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে মানাস এণ্ড ডিব্ৰু চৈখোৱা মনত ৰাখিবা মানাস এণ্ড ডিব্ৰু চৈখোৱা এই দুখন হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু ওয়াৰ্ল্ড হেৰিটেজ সাইটও দুখন হয় হেতু হৈছে মানাস এণ্ড কাজিৰঙা World Heritage Site, right? UNESCO World Heritage Site. Deoha, that is WWW duck, is abundantly found in which national park? যেটো মই কলো যে ডিব্ৰুগড় আৰু তিনিচুকীয়াত স্থিত ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায় ঠিক আছে Foxtail orchid, that is কপৌ ফুল, is adopted as the state flower of Assam on. গতিকে যেটো কপৌ ফুল হয় অসমৰ Foxtail orchid হেই অৰ্কিড বিধক বা হেই ফুল বিধক আচলতে অসমৰ জাতীয় ফুল বুলি কোৱা হয় আৰু হেতু কিমান তাৰিখে বা কিমান চনত এডপ্ট কৰা হৈছিল আৰু হেতু কৰা হৈছিল 4 এপ্ৰিল 2003 চনত ঠিক আছে 4 এপ্ৰিল 2003 চনত The state tree of Assam is and it is holong definitely holong আটাইতকৈ দীঘল যেটো ট্ৰি হয় অসমৰ holong ঠিক আছে holong হৈছে অসমৰ state tree আৰু holong কিহত ব্যৱহাৰ কৰা হয় যথেষ্ট পৰিমাণে plywood industry মনত ৰাখিব plywood industry Holong is recognized as the state tree of Assam on আৰু হেতু 4 এপ্ৰিল 2003 ত হৈছিল 4 এপ্ৰিল 2003 Tea is declared as the state drink of Assam on November 23 2011 ঠিক আছে 23 নৱেম্বৰ 2011 The state aquatic animal of Assam is and it is hihu Ganges river dolphin আৰু এই হিহু আটাইতকৈ ক'ত পোৱা যায় কুলচি ৰিভাৰত অসমৰ কুলচি ৰিভাৰ ক'ত অৱস্থিত হয় ছয়গাঁও ঠিক আছে ছয়গাঁও অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱৰ ওচৰৰে পাৰ হৈ যায় যেটো কুলচি ৰিভাৰ আৰু এই কুলচি ৰিভাৰ যথেষ্ট পৰিমাণে হিহু পোৱা যায় ঠিক আছে Sihu as the state aquatic animal of Assam is declared on and it is on 5 April 2008 2008 চনৰ 5 এপ্ৰিল তাৰিখে হিহুক কি কৰা হয় অসমৰ aquatic animal হিচাপে ডিক্লেয়াৰ কৰা হয় aquatic animal The national waterway from Sadia to Dhubri through the river Brahmaputra is what national waterway number and it is NW2 ঠিক আছে হদিয়াৰ পৰা ধুবুৰী লৈকে যেটো নেশনাল ওয়াটাৰওয়ে আছে যেনেকৈ নেশনাল হাইওয়ে থাকে ঠিক একেদৰে নেশনাল ওয়াটাৰওয়েজ আছে তো এই যেটো হদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মাজেৰে যেটো নেশনাল ওয়াটাৰওয়ে হয় হেতু নেশনাল ওয়াটাৰওয়ে 2 হয় ঠিক আছে The Karbi Plateau is isolated from Naga Hills গতিকে নাগা হিল নাগালেণ্ডৰ নাগা হিল আৰু যেটো কাৰ্বি প্লেটিউ হয় আমাৰ তো এই কাৰ্বি প্লেটিউ আৰু নাগা হিলক আচলতে কিহে সেপাৰেট কৰে বা আইসোলেট কৰে আৰু it is ধনসিৰি ৰিভাৰ ঠিক আছে নদীয়ে The Mahadev Peak, that is which is 1739 meter height, is situated on আচলতে ক'ত অৱস্থিত হয় আৰু হেতু হয় বৰাইল ৰেঞ্জত অৱস্থিত হয় মহাদেৱ পিক ঠিক আছে বৰাইল ৰেঞ্জৰ হাইয়েষ্ট পিক কোনটো হয় হেতু আপোনালোকে কমেন্ট কৰি জনাওক ঠিক আছে বৰাইল ৰেঞ্জৰ হাইয়েষ্ট পিক কোনটো হয় আৰু হেতুৰ উচ্চতা কিমান হয় হেতুও কমেন্ট কৰি জনাওক ইয়াতকৈ অকন বেছি হয় এটো সেকেন্ড হাইয়েষ্ট হয় বৰাইল ৰেঞ্জৰ সেকেন্ড হাইয়েষ্ট হয় মহাদেৱ পিক ৰাইট Brahmaputra river in Arunachal Pradesh is known by গতিকে অৰুণাচল প্ৰদেশত আচলতে ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় and it is Siang আৰু ইয়াৰলং চাংপো ক'ত কোৱা হয় এটো টিবেটত কোৱা হয় বহুতে পৰীক্ষাত কি কৰে অপচনটো ডাইৰেক্ট চাই পেলাই ইয়াৰলং চাংপো টিক কৰি দিব পাৰে হেতু চাব আচলতে অৰুণাচল প্ৰদেশ কোৱা হৈছে নে টিবেট কোৱা হৈছে যদি টিবেট বা চাইনা হয় তেতিয়া হলে তাক ইয়াৰলং চাংপো বুলি কোৱা হয় অৰুণাচল প্ৰদেশত তাক চিয়াং বুলি কোৱা হয় ঠিক আছে The major distributary of river Brahmaputra is
and it is Jamuna. বহুতে সুবনশ্ৰী টিক কৰিব সুবনশ্ৰী আসলতে ট্ৰিবিউটৰি হয় ঠিক আছে ট্ৰিবিউটৰি লাৰ্জেষ্ট ট্ৰিবিউটৰি কিন্তু ডিস্ট্ৰিবিউটৰি বুলি ক'লে হ'ল যমুনা ৰিভাৰ ঠিক আছে ডিস্ট্ৰিবিউটৰি আৰু ট্ৰিবিউটৰি কনসেপ্ট মই অলৰেডি আগৰ ভিডিঅ'বিলাকত কৈছো আপোনালোকে যদি ৰেগুলাৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে ডেফিনেটলি বুজি পাব যে ডিস্ট্ৰিবিউটৰি হয় যমুনা ৰিভাৰ কিন্তু ট্ৰিবিউটৰি হয় সোৱণশিৰি ৰিভাৰ যেটো সোৱণশিৰি নদী হেটো লাৰ্জেষ্ট ট্ৰিবিউটৰি হয় আৰু হেটো নৰ্থ বেংক ট্ৰিবিউটৰি হয় ঠিক আছে নৰ্থ বেংক ট্ৰিবিউটৰি অৰ্থাৎ উত্তৰ পাৰৰ যিখিনি উপনদী আছে সেইখিনি হয় ঠিক আছে Brahmaputra River forms Sundarban Delta in Bangladesh and a little part in West Bengal with which river আৰু হেতু গংগা নদীৰ লগত বদ্বীপ যেটো বদ্বীপ ফৰ্ম কৰে আসলতে ডেল্টা বুলি কোৱা হয় যেটো বদ্বীপ আৰু হেতু সুন্দৰবন ডেল্টা আটাইতকৈ ডাঙৰ ডেল্টা হয় গতিকে এই সুন্দৰবন ডেল্টা যেটো বাংলাদেশত অধিক পৰিমাণে বিস্তৃত হৈ আছে বাকি কিছু অংশ ওয়েস্ট বেংগলত আছে আমাৰ ইণ্ডিয়া গতিকে এই সুন্দৰবন ডেল্টাটো আসলতে ব্ৰহ্মপুত্ৰ নদীয়ে কোনটো নদীৰ লগত লগ হৈ পেলাই সৃষ্টি কৰে আৰু হেতু হৈছে গংগা নদী ঠিক আছে গংগা নদী The source of river Brahmaputra is and it is Angsi glacier ঠিক আছে ইয়াক আপোনালোকে চেমা ইউংডাং বুলিয়ে পাব চেমা ইউংডাং তো আপোনালোকে এনসিআরটিৰ ওল্ড বুক বিলাকত চেমা ইউংডাং পাব যাৰ নতুন নাম হৈছে আংসি গ্লেচিয়াৰ ঠিক আছে আংসি গ্লেচিয়াৰ বা চেমা ইউংডাং কনফিউজ নহব এটা বস্তুৱে হয় নতুন তাক আংসি গ্লেচিয়াৰ কোৱা হয় আৰু আপোনালোকে গুগল কৰিলে আংসি গ্লেচিয়াৰে পাব ঠিক আছে The total length of river Brahmaputra in India is and it is 915 kilometer 915 কিলোমিটাৰ ঠিক আছে অসমত 720 কিলোমিটাৰ বিয়পি আছে এতিয়া প্ৰশ্ন এটা আহে যে আসলতে গংগা দীঘল হয় না ব্ৰহ্মপুত্ৰ নদী দীঘল হয় কিন্তু শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ কিন্তু যদি ইণ্ডিয়াত কোৱা হয় তেতিয়াহলে গংগা ঠিক আছে ইণ্ডিয়াত গংগা দীঘল হয় কাৰণ ইণ্ডিয়াত গংগা বেছি পৰিমাণে বিয়পি আছে তাৰ লেন্থটো বেছি হয় ইণ্ডিয়াত বাকি ব্ৰহ্মপুত্ৰ নদী আসলতে যদিও দীঘল হয় ইয়াৰ অধিকাংশ চাইনা বা বাংলাদেশত সোমাই আছে গতিকে অসমত বা ইণ্ডিয়াত অকল 915 কিলোমিটাৰ হে আছে সেইভাবে ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰহ্মপুত্ৰ নহয় গংগা হয় কিন্তু ঠিক আছে In Bangladesh, river Brahmaputra is known by Jamuna river. তো বাংলাদেশত কি কোৱা হয় ব্ৰহ্মপুত্ৰক যমুনা বুলি জনা যায় ঠিক আছে তো এইবিলাক মনত ৰাখিব আসলতে ব্ৰহ্মপুত্ৰক চাইনাত কি কোৱা হয় অৰ্থাৎ টিবেটত কি কোৱা হয় অৰুণাচলত কি কোৱা হয় তাৰ পিছত বাংলাদেশত কি কোৱা হয় সেইবিলাক বস্তু একেলগে পঢ়িব আপুনি যেতিয়া এটা প্ৰশ্ন পঢ়িব তাৰ লগত আনুষংগিক যিখিনি ৰিলেটেড হ'ব পাৰে সেইখিনি পঢ়িব ঠিক আছে তো এইখিনিতে আমি আগতে ওটা প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছো আসলতে ট্ৰান্স বাউণ্ডাৰী ৰিভাৰ কাক কোৱা হয় তো যেতিয়া এটা ৰিভাৰ এটা নদী যেতিয়া মোৰ দেন ওয়ান কান্ট্ৰি ঠিক আছে এখন দেশতকৈ বেছি দেশৰ মাজেৰে পাৰ হৈ যায় অৰ্থাৎ মোৰ দেন ওয়ান পলিটিক্যাল বাউণ্ডাৰী তো আমি যেনেকৈ যদি আমি ব্ৰহ্মপুত্ৰৰ কথা কওঁ ব্ৰহ্মপুত্ৰ প্ৰথমতে চাইনাৰ কিছু অংশৰ পৰা আহি ইণ্ডিয়াৰে গৈ পেলাই বাংলাদেশত সোমায় ঠিক আছে তো আল্টিমেটলি প্ৰথমতে চাইনা তাৰপিছত ইণ্ডিয়া তাৰপিছত বাংলাদেশ তো এনেকৈ যেতিয়া মাল্টিপল কান্ট্ৰিৰ মাজেৰে যায় মাল্টিপল বুলি নহয় দুখন এখনতকৈ বেছি কান্ট্ৰিৰ মাজেৰে যেতিয়া পাৰ হৈ যায় তেতিয়া তেনেকুৱা নদীক ট্ৰান্স বাউণ্ডাৰী ৰিভাৰ বুলি কোৱা হয় ঠিক আছে ট্ৰান্স বাউণ্ডাৰী ৰিভাৰ মনত ৰাখিব আৰু সেকেন্ডটো প্ৰশ্ন হৈছিলে যে কোনখন কান্ট্ৰি আসলতে আটাইতকৈ বেছি ট্ৰান্স বাউণ্ডাৰী ৰিভাৰ পোৱা যায় এণ্ড ইট ইজ বাংলাদেশ ঠিক আছে বাংলাদেশত আটাইতকৈ বেছি সংখ্যক ট্ৰান্স বাউণ্ডাৰী ৰিভাৰ আমি দেখিবলৈ পাওঁ Coming to the next question, in 2016, through River Barak, the 121-kilometer stretch between Lakhipur Bhanga, जो লক্ষীপুৰ বুলি ভাঙ্গা লক্ষীপুৰৰ পৰা ভাঙ্গা লৈকে আসলতে এটি ন্যাশনাল ওয়াটাৰওয়ে ডিক্লেয়াৰ কৰা হৈছিল 2016 ঠিক আছে এই লক্ষীপুৰ ঠাইডোখৰৰ পৰা ভাঙ্গা লৈকে তো এই যেটো ন্যাশনাল ওয়াটাৰওয়ে আছিল এটো কিমান সংখ্যক হয় বা কিমান নাম্বাৰ হয় and it is NW6 ন্যাশনাল ওয়াটাৰওয়ে 6 right Tipaimuk Dam is a proposed embankment dam over which river in Assam and it is over Barak River ঠিক আছে অসমৰ আসলতে কিমানটা ড্যাম আছে আৰু বাকি proposed dam কিমান আছে তাৰ ওপৰত এটি মই ভিডিও লৈ আহিম আপোনালোকে বহুতে কমেন্ট কৰিছিলে মই দেখিছো গতিকে অসমত থকা ড্যাম সোৱণশিৰি নদীৰ ওপৰত কপিলি নদীৰ ওপৰত বৰাকৰ ওপৰত আসলতে কেনেকুৱা ধৰণৰ ড্যাম আছে কি আছে গোটেইখিনি মই ডিটেইলছত এটি ভিডিও লৈ আহিম তাত আপোনালোকে বুজাম ঠিক আছে বহুতে কমেন্ট কৰিছিলে মই দেখিছো গতিকে তাৰ ওপৰত মই নতুন ভিডিও এটা লৈ আহিম এক্সট্ৰাকে River Surma is the another name of which of the famous river in Assam and it is Barak বৰাক নদী কি বুলি কয় সুৰমা বুলি কোৱা হয় সেইভাবে আমাৰ যেটো বৰাক ভেলী তাক সুৰমা ভেলী বুলি কোৱা হয় সুৰমা ভেলী বুলি কোৱা হয় আপোনালোকে নিশ্চয় জানে ৰাইট ইন বাংলাদেশ ৰিভাৰ বৰাক ইজ নন বাই আৰু বাংলাদেশত ইয়াক মেঘনা বুলি কোৱা হয় মেঘনা Jatinga is a north bank tributary of which river? It is of Barak River. গতিকে নৰ্থ বেংক
ট্ৰিবিউটৰী আৰু সাউথ বেংক ট্ৰিবিউটৰী বৰাক ৰিভাৰৰ কি আপোনালোকক মই অলৰেডি কিছুমান ভিডিঅ'ত কৈছোঁ ইয়াৰ উপৰি আমাৰ যেটো যিখন ইবুক আছে তাত এইবিলাক বিস্তৃত আকৃতিত বুজাই দিয়া আছে আপোনালোকে যদি ইবুকখন পাৰচেজ কৰা নাই তাত পাৰচেজ কৰি ল'ব পাৰে সেইখন যথেষ্ট সিম্পল ল্যাঙ্গুৱেজত আছে আৰু সেইখন আপোনালোকে প্ৰিন্ট দি ল'ব পাৰে প্ৰিন্ট দি যদি আপোনালোকে সেইখন পঢ়ে মই ভাবো তেনেকুৱা ধৰণৰ প্ৰশ্নই পাব আমাৰ বেসিক যিবিলাক এক্সামিনেশন হয় যিবিলাক নৰ্মেল থাৰ্ড গ্ৰেডৰ বা যিবিলাক তেনেকুৱা সেকেন্ড গ্ৰেডৰ এক্সাম হয় তাত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বাকি এপিএসসি প্ৰিলিমছৰ কাৰণে হয়তো অলপ লাভৱান হ'ব কিন্তু মেইনছত মই নকওঁ এপিএসসি প্ৰিলিমছতো আপোনালোকে তাৰ পৰা প্ৰশ্ন পাব ঠিক আছে ইন চাইনা ৰিভাৰ মানাস ইজ নোন বাই গতিকে ৰিভাৰ মানাস নদীটো আচলতে চাইনাত কি বুলি কোৱা হয় এণ্ড ইট ইজ নিয়ামজাং ৰাইট চু য'ত দেখা পায় আপোনালোকে মনত ৰাখিব সেইটো ভুটান ঠিক আছে ভুটানত চু মানে হৈছে নদী তো চুটো নহয় মনত ৰাখিব আৰু চাংপোটো হৈছে এইটো চাইনাত কোৱা হয় টিবেটত কোৱা হয় ইয়াৰলুং চাংপো নহয় তো আল্টিমেটলি নিয়ামজাং হয় তো এইদৰে আপোনালোকে কি কৰিব এলিমিনেট কৰিব পাৰিব ৰাইট তো সৰি চাংপো বুলি কোৱা হয় ব্ৰহ্মপুত্ৰক কোৱা হয় এইটো চাইনাত আপোনালোকে জানে ইয়াৰলুং চাংপো ব্ৰহ্মপুত্ৰত কোৱা হয় ব্ৰহ্মপুত্ৰকে কোৱা হয় গতিকে ইয়াতে কুৰিচু বা নিয়ামজাং হ'ব কিন্তু কুৰিচু মানে হৈছে নদী আৰু যাক ভুটানত কোৱা হয় ভুটানী ল্যাঙ্গুৱেজত ৰাইট গতিকে নিয়ামজাঙে হ'ব উত্তৰ ইন ভুটান ৰিভাৰ মানাস ইজ নোন বাই ড্ৰাংমেচু বুলি কোৱা হয় ভুটানৰ ড্ৰাংমেচু বুলি কোৱা হয় দ্য চেন্ট্ৰেল ট্ৰিবিউটাৰী অফ ৰিভাৰ মানাস ইন ভুটান ইজ গতিকে ভুটানত মানাহ নদীৰ যেটো মুখ্য ট্ৰিবিউটাৰী হয় মুখ্য উপনদী হয় হেতু কি হয় এণ্ড ইট ইজ কুৰিচু বা লবৰাক ৰাইট লবৰাক বা কুৰিচু The I River, a major tributary of River Manas, joins Manas River in Assam at Haridu Bangapuri. Lower Assam Bangapuri নামৰ সৰু ঠাই এডোখৰত কি হয় এই আই নদী আৰু মানাস নদী লগ হয় ঠিক আছে হু ইজ কল্ড দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু সেইটো আপোনালোকে নিশ্চয় জানে আমাৰ অসম গৌৰৱ যাদৱ পায়ং ডাঙৰীয়া তেখেতক ফৰেষ্ট মেন অফ ইণ্ডিয়া নামে আমি গম পাওঁ তেখেত ফৰেষ্ট মেন অফ ইণ্ডিয়া আৰু তেখেতৰ এখন নিজা ফৰেষ্ট আছে মলাই ফৰেষ্ট তেখেতে নিজে প্ৰায় 30 বছৰ মান লাগিছে তেখেতে এইখন ফৰেষ্ট চলাই আছে এতিয়ালৈকে হু ইজ নন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া আৰু বাৰ্ডমেন সালিম আলী নেশ্যনেল পাৰ্ক ক'ত আছে আপোনালোকে কমেণ্ট কৰি জনাব বহুত বেছি ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক সালিম আলী নেশ্যনেল পাৰ্ক ঠিক আছে হু ইজ নন এজ দ্য ফেলকন অফ দ্য ৱৰ্ল্ড হিচাপে কাক জনা যায় এণ্ড হি ইজ বানু হাৰালু Scientific name of Assam tea গটিকে অসমৰ চাহক কি বুলি জনা যায় scientific nameটো কি হয় বৈজ্ঞানিক নামটো and it is Camellia sinensis assamica মনত ৰাখিব এনে চাহপাতক Camellia sinensis বুলি কোৱা হয় অসমৰ চাহপাতক assamica বুলি কোৱা হয় যেটো suffix assamica ইউজ কৰা হয় তো আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া scientific name লিখা হয় তাক আমি ইটালিক্সত লিখো ঠিক আছে ইটালিক্স মানে আমি এনেকে বেকা লিখো ঠিক আছে তো scientific name বিলাক এনেকে লিখা হয় ইয়াৰ উপৰি যদি আমি এনেকে নিলিখো তেতিয়া হলে আমি সিধা যদি লিখো তেতিয়া হলে আমি কি কৰিম তাক আন্ডাৰলাইন কৰি দিম তো ইয়াতো শুদ্ধ উত্তৰ হিচাপে আন্ডাৰলাইন কৰা আছে কিন্তু ইনেও যদি আপোনালোকে ধৰক এইটো যদি আসাম টিটো যদি সাইন্টিফিক কিবা নেম হয় তেতিয়া হলে ইয়াক আমি আন্ডাৰলাইন কৰি দিব লাগিব নতুবা ইয়াক আমি ইটালিক্সত লিখিব লাগিব আৰু সাইন্টিফিক নেমৰ সেকেন্ড পাৰ্টটো কেতিয়াও ক্যাপিটেল লেটাৰ নহয় যেনেকে ইয়াতে কেমেলিয়া সি টো ডাঙৰ হৈছে বাকি সিনেসিছত এস টো কেতিয়াও ডাঙৰ নহয় আৰু নেক্সট আসামিকাটো এ টো কেতিয়াও ডাঙৰ নহয় মানে ক্যাপিটেল লেটাৰ নহয় তো এটো এটা সৰু কথা কিন্তু ইম্পৰ্টেন্ট কথা জনাই থলো আপোনালোকক which forest is single handedly planted by Jadav Payeng যেটো মই অলৰেডি কৈছিলো যে মলাই ফৰেষ্ট এই মলাই ফৰেষ্ট নামৰ যিখন ফৰেষ্ট আছে সেইখন যাদৱ পায়েং ডাঙৰীয়া নিজে হ্যান্ডেল কৰে তেখেতে নিজৰ পাৰ্সোনাল ফৰেষ্ট ৰাইট which national park of Assam is famous for wild horse আৰু wild horseৰ কাৰণে ফেমাস হয় অলৰেডি মই কৈছিলো ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ৰাইট the three main zones of a biosphere reserve is গটিকে এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ আচলতে প্ৰধান তিনিটা জোন কি হয় এলেকা কি হয় আৰু যেটো আমি ইবুকত শুদ্ধ উত্তৰ এ বুলি টিক কৰিছিল আচলতে হেতু বাই মিস্টেক হৈছিল কিন্তু শুদ্ধ উত্তৰটো হৈছে অপচন বি কোৰ বাফাৰ এণ্ড ম্যানিপুলেশন জোন তো কোৰ জোন বুলি কোৱা হয় যেটো ভিতৰৰ মেইন এলেকা যত আচলতে প্ৰধানকৈ বন্য জীৱ-জন্তুখিনি বসবাস কৰে সেইখিনিক আমি কোৰ জোন বুলি কওঁ বাফাৰ জোনখিনি হৈছে এনেকুৱা অলপ জোন যত অলপ কনসিডাৰেবল হয় যত কিছু সংখ্যক গছ-গছনিৰ উপৰিও কিছু সংখ্যক পশুপক্ষীও থাকে তাত কিন্তু সেই এলেকাটোত মানে প্ৰচুৰ পৰিমাণে নাথাকে আৰু হেতু একেবাৰে কোৰ এলেকাৰ পৰা অলপ বাহিৰত হয় ঠিক আছে তো সেইখিনি আমি বাফাৰ জোন বুলি কওঁ আৰু বাকি আৰু বাফাৰ জোনলৈকে আমি কি কৰিব পাৰো টুৰিষ্ট আচলতে টুৰিষ্ট যাব পাৰে বা তাত টুৰিষ্ট ঘূৰিব পাৰে তেনেকুৱা ঠাইত কিন্তু কোৰ জোনত টুৰিষ্টক সাধাৰণতে যাবলৈ দিয়া নহয় আৰু ফৰেষ্ট অফিচিয়েলে হয়তো যাব পাৰে বাকি ম্যানিপুলেশন জোন হৈছে ইয়াৰ আউটৱাৰ্ড জোনটো যেটো জন্তু আচলতে বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত
আমি কনসিডাৰ কৰোঁ যিখিনি ইয়াৰ হিউমেন্স আছে এনিমেলছ আছে ইয়াৰ হেবিটেন্ট আছে যিখিনি ইয়াৰ ওচৰৰ অঞ্চলৰ যিখিনি লোক বসবাস কৰে তাকো আমি ইয়াত সন্নিৱিষ্ট কৰোঁ গতিকে এই যিটো মেনিপুলেশ্যন জ'ন তাত অকল জীৱ জন্তুই থাকিব বুলি নহয় তাত থকা যিখিনি জনগোষ্ঠী জাতি যিখিনি হিউমেন এনিমেল গোটেইখিনিকে সামৰি লোৱা হয় ঠিক আছে তাক আমি মেনিপুলেশ্যন জ'ন বুলি কওঁ ৰাইট দ্য টু বায়োস্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম ইজ আছাম আৰ মানাছ এণ্ড ডিব্ৰু চৈখোৱা যিটো অলৰেডি কৈছিলোঁ যে মানাছ আৰু ডিব্ৰু চৈখোৱা দিহিং পাটকাই ৱাইল্ড লাইফ চেংচুৰী ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক এণ্ড ইট ইজ অন 9 জুন 2019 যোৱা মাহত জুন মাহৰ 9 তাৰিখে দিহিং পাটকাইক অসমৰ সপ্তমখন নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে ইয়াৰ আগত 6 নম্বৰখন আছিলে 5 জুন তাৰিখে ঘোষণা কৰা হৈছিলে তাৰ ঠিক 4 দিন আগত 9 জুনৰ 4 দিন আগত 5 জুন তাৰিখে 6 নম্বৰখন নেশ্যনেল পাৰ্ক ৰাইমনা নেশ্যনেল পাৰ্ক সেইখন কোকৰাঝাৰত অৱস্থিত হয় ঠিক আছে দ্য 6th নেশ্যনেল পাৰ্ক অফ আছাম যিটো অলৰেডি মই ডিছকাছ কৰিলোঁ যে 5 জুন তাৰিখে আলোচনা কৰা হৈছিলে ৰাইমনা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে 5 জুন তাৰিখে ৰাইট দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ইজ ওৰাং নেশ্যনেল পাৰ্ক প্ৰায় 78 স্কুৱেৰ কিলোমিটাৰ হয় ওৰাং নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত হয় দৰঙত অৱস্থিত হয় ঠিক আছে দৰং কাজিৰঙা ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন আৰু কাজিৰঙা আচলতে নেশ্যনেল পাৰ্ক হিচাপে কিমান চনত ঘোষণা কৰিছে 1974 দ্য অল্ডেষ্ট or we can say the first national park of Assam. First national park of Assam is Kaziranga National Park. Right? Kaziranga is declared as a UNESCO World Heritage Site in 1985. Manasuku 1985 তে কৰা হৈছে মনত ৰাখিব মানাস প্লাস কাজিৰঙা 1985 ত World Heritage Site UNESCO World Heritage Site হিচাপে ডিক্লেয়াৰ কৰা হৈছিল Kaziranga is declared as a Project Tiger in the year Project Tiger 2007 বহুতে 2006 বুলি কয় ইয়াতে কন্ট্ৰোভাৰ্সিয়েল হ'ব আছে একচুয়ালি 2006 আৰু 2007 ৰ মাজৰ সময়ত হৈছিল আসলতে যেটো অফিচিয়ালি কামকাজ আৰম্ভ হৈছিল 2007 ত আৰু বস্তুটো ডিক্লেয়াৰ হৈছিল 2006 ত তো ইয়াত অফিচিয়ালি বহুতে 2007 লিখে বহুতে 2006 লিখে তো অলপ কনফিউজিং হয় কিন্তু অফিচিয়াল ওয়েবসাইটত আমি 2007 এ পাইছো হেভাবে 2007 আমি ব্যৱহাৰ কৰিছো আপোনালোকে যদি কোনোবা অফিচিয়াল ওয়েবসাইটত 2006 বুলি পায় তেতিয়াহলে মই বাধা নিদিও আপোনালোকে 2006 এ লিখিব পাৰে ৰাইট কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ was declared as a wild life sanctuary in গতিকে কাজিৰঙা প্ৰথমতে গেম আছিলে গেম স্যাংচুৰী আছিলে তাৰ পিছত ফৰেষ্ট ৰিজাৰ্ভ হৈছিল তাৰ পিছত ওয়াইল্ড লাইফ স্যাংচুৰী তাৰ পিছত ওয়াইল্ড লাইফ স্যাংচুৰী পাছত ন্যাশনাল পাৰ্ক ষ্টেটাস পায় তো এনেকে আপগ্ৰেডেশন হয় আসলতে ষ্টেটাস বিলাক তো এই যেটো কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ আছিলে ব্ৰিটিছৰ সময়তে তো সেই ফৰেষ্ট ৰিজাৰ্ভক আসলতে ওয়াইল্ড লাইফ স্যাংচুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1950 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল স্বাধীন হোৱাৰ ঠিক 3 বছৰ পিছত 1950 চনত ন্যাশনাল ওয়াইল্ড লাইফ স্যাংচুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল বাকি 1974 ত কৰা হৈছিল ন্যাশনাল পাৰ্ক Area of Kaziranga National Park is 430 square kilometer. 430 square kilometer. Manas National Park area kiman hai 950 square kilometer. 950. Right? Manas National Park is formally declared as a national park. Formally declared as a national park and it is on 1990. In 1990. Gorige second khon hai 1919 Manas National Park. First khon hoise Kaziranga, second khon hoise Manas. Kaziranga 1974 ত কৰিছিলে ঠিক আছে কিন্তু ফার্স্ট টাইগার রিজার্ভ যদি হুদা হয় তেতিয়া হলে মানাসখন 1973 আই গেস ইফ আই এম নট রং 1973 প্রজেক্ট টাইগার হিসাবে ঘোষণা করা হয়েছিল ঠিক আছে প্রজেক্ট টাইগার 1973 কাজিৰঙা the first tiger reserve of Assam Manas is declared as a biosphere reserve in 1989 1989 চনত আসলতে biosphere reserve হিসাবে ডিক্লেয়ার করা হয়েছিল Manas is declared as a UNESCO World Heritage Site in গতিকে UNESCO World Heritage Site হিসাবে মানাসও 1985 তে ঘোষণা কৰা হৈছিল আমি আলোচনা কৰিছো হুইচ ন্যাশনাল পাৰ্ক অফ আসাম ইজ ফেমাস ফৰ পিগমি হক নল গাহৰি যেটো এক প্ৰকাৰৰ গাহৰি হয় খুব সৰু হয় হাইট কম হয় ক্ষীণ হয় আসলতে শকত নহয় নরমাল গাহৰি বিলাকৰ নিচিনা তো এই যেটো পিগমি হক এটো মানাস ন্যাশনাল পাৰ্কত পোৱা যায় যদিও বৰ্তমান প্ৰায় লুপ্ত প্ৰায় কিন্তু কিছু পৰিমাণে মানাসত পোৱা যায় অনলি মানাস ন্যাশনাল পাৰ্কতহে পোৱা যায় পিগমি হক Royal Bengal tiger is most abundantly found in which national park and it is in Manas National Park. আজিকালি বাকি বিলাক ন্যাশনাল পাৰ্কটো আমি দেখা পাওঁ বেলেগ ন্যাশনাল পাৰ্কৰ পৰা নি পেলাই তাত ৰখা হয় বা তাত যাতে প্ৰজনন হয় বৃদ্ধি হয় তাৰ প্ৰচেষ্টা চলাই আছে চৰকাৰে কিন্তু মানাস ন্যাশনাল পাৰ্কত বেসিক্যালি আমি ৰয়েল বেংগল টাইগাৰ দেখিবলৈ পাওঁ আৰু ইয়াত abundantly পোৱা যায় ৰাইট ডিব্ৰু চৈখোৱা is declared as a biosphere reserve in 19
97 1997 চনত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল ডিব্ৰু চৈখোৱা ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক 1999 ৰাইট 1999 নেশ্যনেল পাৰ্ক মৰ্যাদা দিয়া হৈছিল ডিব্ৰু চৈখোৱা Where is Nameri National Park situated? Nameri National Park ক'ত আছে এটো শোণিতপুৰত আছে আপোনালোকে জানে Nameri National Park is declared as a national park in 1998 1998 চনত Nameri National Park হিচাপে ঘোষণা কৰা হৈছিল The first tiger reserve of Assam is it is Manas The second tiger reserve of Assam is Nameri right Nameri Sonai Rupai National Park is at ইয়াতে নেশ্যনেল পাৰ্ক নহয় ওয়াইল্ড লাইফ স্যাংচুৰী হ'ব লাগিছিল সোনাই ৰূপাই ওয়াইল্ড লাইফ স্যাংচুৰী আছে শোণিতপুৰত সোনাই ৰূপাই অৰণ্য ৰাইট ওৰাং নেশ্যনেল পাৰ্ক was declared as a wildlife sanctuary in গতিকে যেটো ওৰাং নেশ্যনেল পাৰ্ক হেখন ফৰেষ্ট ৰিজাৰ্ভ আছিল তো ফৰেষ্ট ৰিজাৰ্ভৰ পিছত ওয়াইল্ড লাইফ স্যাংচুৰী ষ্টেটাছ হলে তাৰ পিছত নেশ্যনেল পাৰ্কো হল কিন্তু যেটো ফৰেষ্ট ৰিজাৰ্ভ আছিল তাৰ পিছত ওয়াইল্ড লাইফ স্যাংচুৰী কিমান চনত হৈছিল আৰু হেটো হৈছিল 1985 চনত ৰাইট 1985 Orang National Park was declared as a national park in 1999 1999 চনত national park মৰ্যাদা পাইছিল ওৰাং ঠিক আছে ওৰাং national park যাক আমি ৰাজীৱ গান্ধী national park বুলি কওঁ ৰাজীৱ গান্ধী national park 1992 ত কি হৈছিল ৰাজীৱ গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছিল ওৰাং national park ৰাইট ওৰাং national park is renamed as Rajiv Gandhi National Park এটো আমি অলৰেডি কলো 1992 which national park of Assam has almost 80% of its as grassland গতিকে ঘাঁহনিৰে ভৰপুৰ 80% 80% ঘাঁহনিৰে ভৰপুৰ কোনখন ন্যাশনাল পাৰ্ক হয় হেখন আছে ওৰাং ন্যাশনাল পাৰ্ক ৰাইমনা ন্যাশনাল পাৰ্ক is a contiguous forest part of which forest reserve and it is of Ripu forest reserve Sirang গতিকে সিৰাঙৰ যিখন Ripu forest reserve সেই Ripu forest reserveৰে contiguous part হয় আমাৰ ৰাইমনা ন্যাশনাল পাৰ্ক ঠিক আছে ৰাইমনা ন্যাশনাল পাৰ্ক is famous for and it is for golden langur তো অসমত গোল্ডেন লেংগুৰ পোৱা ন্যাশনাল পাৰ্ক একমাত্ৰ হৈছে ৰাইমনা ন্যাশনাল পাৰ্ক আৰু চক্ৰশিলা ওয়াইল্ড লাইফ স্যাংচুৰী ৰাইট চক্ৰশিলা ওয়াইল্ড লাইফ স্যাংচুৰী যদি অৰণ্য হুদা হয় চক্ৰশিলা যেটো কোকৰাঝাৰত অৱস্থিত হয় আৰু যদি ন্যাশনাল পাৰ্ক হুদা হয় তেতিয়া হলে ৰাইমনা ন্যাশনাল পাৰ্ক যেটো কোকৰাঝাৰত অৱস্থিত হয় ৰাইট কোকৰাঝাৰ ৰাইমনা ন্যাশনাল পাৰ্ক is situated at it is in কোকৰাঝাৰ দিহিং পাটকাই ন্যাশনাল পাৰ্ক is situated in ডিব্ৰুগড় in তিনচুকীয়া ডিস্ট্ৰিক্ট Dihing Patkai was declared as a wildlife sanctuary গতিকে দিহিং পাটকাই যেটো বৰ্তমান ন্যাশনাল পাৰ্ক হয় হেইখন wildlife sanctuary অৰ্থাৎ অৰণ্য কিমান চনত ডিক্লেয়াৰ কৰা হৈছিল আৰু হেতু 2004 চনত কৰা হৈছিল ৰাইট দিহিং পাটকাই was declared as a elephant reserve গতিকে elephant reserve বন্যহস্তি সংৰক্ষণ হিচাপে প্ৰকল্প হিচাপে আসলতে কিমান চনত ডিক্লেয়াৰ কৰা হৈছিল দিহিং পাটকাই 2003 চনত ঠিক আছে দিহিং পাটকাই যথেষ্ট পৰিমাণে বন্যহস্তি পোৱা যায় আৰু সেইভাবে elephant reserve হিচাপে 2003 চনত ইয়াক ঘোষণা কৰা হৈছিল Where is Amchang Wildlife Sanctuary situated? Amchang Wildlife Sanctuary hetu Kamrup Metro. ঠিক আছে কামৰূপ মেট্ৰ মহানগৰ জিলা যিখন আছে তাত অৱস্থিত হয় গুৱাহাটীৰ ওচৰতে বৰনদী ওয়াইল্ড লাইফ স্যাংচুৰী is situated at উদালগুৰি ৰাইট উদালগুৰি বৰ্তমানৰ উদালগুৰি চক্ৰশিলা ওয়াইল্ড লাইফ স্যাংচুৰী famous for golden langur situated at কোকৰাঝাৰ Where is Panidihing Wildlife Sanctuary situated and it is in Sibsagar Where is Garampani Wildlife Sanctuary situated? It is in Karbi Anglam, right? Garampani Wildlife Sanctuary. Where is Laukwa Wildlife Sanctuary situated? And it is in Nagaon, right? Nambur Wildlife Sanctuary is situated at where in Assam and it is in Karbi Anglam. Nambur Wildlife Sanctuary. Where is Pobitra Wildlife Sanctuary situated? Aru hetu Morigaon ase. Guwahatir পৰা বেছি দূৰত নহয় Pobitra Wildlife Sanctuary. Pobitrat rhino density আটাইতকৈ বেছি ঠিক আছে rhino density যেটো হয় হেতু বহুতে কাজিৰঙ্গা লিখে কিন্তু আসলতে নহয় কাজিৰঙ্গাত ৰাইনো বেছি আছে আৰু কিন্তু ডেন্সিটি যদি কবলৈ যাও ঘনত্ব যদি চাও আমি মৰিগাঁওৰ যিখন পবিত্ৰ ওয়াইল্ড লাইফ স্যাংচুৰী তাত ৰাইনো ডেন্সিটি হাইয়েষ্ট হয় হাউ মেনি টাইগাৰ ৰিজাৰ্ভ are there in Assam and it is 4 বহুতে 3 বুলি কয় কিন্তু ওৰাং 2016 ত টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হয় 2016 ত ৰাইট The fourth tiger reserve of Assam ওৰাং টাইগাৰ ৰিজাৰ্ভ যেটো আমি অলৰেডি কলো 2016 ত ডিক্লেয়াৰ কৰা হৈছিল ওৰাং টাইগাৰ ৰিজাৰ্ভ How many elephant reserve are there in Assam and it is 5 পাঁচখন elephant reserve আছে অসমত How many Ramsar site are there in Assam Ramsar site এখনে আছে গতিকে Ramsar siteৰ বিষয়ে অলৰেডি আলোচনা কৰিছো আপোনালোকে ভিডিও বিলাক যদি ৰেগুলাৰলি চাইছে আগৰ ভিডিও বিলাক নিশ্চয় গম পাব Ramsar site কি হয় এইটো ভিডিওত আমি আলোচনা নকৰো দীঘলীয়া হৈ যাব Deepor Bill the only Ramsar site of Assam is located at and it is Kamrup Metro নিশ্চয় আপোনালোকে গম পায় Deepor Bill খুব ফেমাস বিল হয় গতিকে কামৰূপ মেট্ৰত অৱস্থিত হয় ৰাইট The organic substance found in soil is called গতিকে মাটিত যেটো organic substance যেটো
পোৱা যায় তাক আমি কি বুলি কওঁ হিউমাছ বুলি কওঁ হিউমাছৰ বিষয়ে আপোনালোকে সৰুতে পঢ়িছে কিতাপে পত্ৰ নিশ্চয় হিউমাছ যথেষ্ট ইম্পৰ্টেণ্ট এটি সাবষ্টেন্স হয় এক প্ৰকাৰৰ সাৰ হয় যিয়ে আমাৰ গছৰ মাটি উৰ্বৰ কৰে আৰু গছৰ আপোনাৰ যেটো বৃদ্ধি তাত সহায় কৰে যথেষ্ট পৰিমাণে ঠিক আছে উদ্ভিদৰ বৃদ্ধিত the soil found basically over the Brahmaputra and Borak plain গতিকে ব্ৰহ্মপুত্ৰ প্লেইন বা বৰাক প্লেইন যিখিনি সমতল সমভূমি তাত আচলতে যেটো সয়েল পোৱা যায় তাক আলুভিয়েল সয়েল বুলি কোৱা হয় আলুভিয়েল সয়েল are classified as গতিকে আলুভিয়েল সয়েল দুই প্ৰকাৰৰ আছে এটা হৈছে younger alluvial soil আৰু এটা হৈছে old alluvial soil right younger alluvial soil and old alluvial soil the soil found in some areas of Kokrajhar Barpeta Nolbari Kamrup and Darang are গতিকে এই যিখিনি ঠাই বা যিখিনি ডিস্ট্ৰিক্টৰ নাম কোৱা হৈছে এই ডিস্ট্ৰিক্ট কেইখনত আচলতে old alluvial soil পোৱা যায় ঠিক আছে যেটো old alluvial soil হেতু পোৱা যায় which type of soil is found in Bhabarjan and Tarai belt of Brahmaputra valley গতিকে Bhabarjan Tarai belt কি হয় যিখিনি অসমৰ যদি মানচিত্ৰখন চাই আপোনালোকে এই অসমৰ মানচিত্ৰৰ এই যেটো অৰুণাচল প্ৰদেশৰ অলপ ওপৰৰ যিখিনি অঞ্চল এইখিনি কিছুমান ইয়াৰ মাটিত কিছুমান আমি কোৰ্স ষ্টোন এন্ড স্যান্ড আমি পাও ঠিক আছে এইখিনিক আমি ভাবৰজন বুলি কওঁ ঠিক আছে আৰু ইয়াৰ তলৰ ঠিক এটা জন যেটো লোৱাৰ আসামলৈকে বিস্তৃত আছে ইয়াক আমি টৰাই বেল্ট বুলি কওঁ টৰাই বেল্ট বা টৰাই জন বুলি কোৱা হয় তো এই যেটো ভাবৰজন আৰু টৰাই বেল্ট ইয়াৰ যিখিনি আপোনাৰ সয়েল হয় সেই সয়েলটো কি টাইপৰ হয় খুদা হৈছে এন্ড ইট ইজ অফ পেডিমন্ট সয়েল ঠিক আছে পেডিমন্ট সয়েল which type of soil of Assam is rich in nitrogen and organic matter গতিকে নাইট্ৰজেন আৰু অৰ্গেনিক মেটাৰ বেছিকৈ থকা সয়েল কোন বিধ হয় আৰু হেতু হিল সয়েল যেটো আমাৰ বেসিক্যালি নৰ্থ কাছা হিলত পোৱা যায় হিল সয়েল তাত নাইট্ৰজেন কন্টেন্টটো আৰু অৰ্গেনিক মেটাৰ যেটো প্ৰেজেন্স হেতু বহুত বেছি হয় lateritic soil is most abundantly found in which district or area of Assam and it is in Dima Hasao যাক আমি আগত নৰ্থ কাছাৰ হিল বুলি কৈছিলো তাত lateritic soil যেটো red soil হেতু পোৱা যায় যথেষ্ট পৰিমাণে the major reserve of limestone in Assam are in গটিকে লাইমস্টোনৰ কথা যদি কোৱা হয় সোন হিল তেতিয়া হলে মনত ৰাখিব ডিমা হাছাও আৰু কাৰ্বি আংলাং লাইমস্টোন কোড ব্যৱহাৰ কৰা হয় ইয়াক সিমেন্ট ইন্ডাষ্ট্ৰিত যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয় তো মই মাজে মাজে আপোনালোকক কও যে আমি যিকোনো ঠাইৰ পৰা নলেজ গেইন কৰিব পাৰো আপোনালোকে নিশ্চয় টিভি জৰিত সিমেন্টৰ এডভাৰটাইজ দিয়া তেতিয়া হলে আপোনালোকে নিশ্চয় চাই যে ইয়াতে লাইমস্টোনৰ কথা উল্লেখ কৰা হয় লাইমস্টোনৰ কথা কোৱা হয় মেঘালয়ৰ লাইমস্টোনৰ কথা কোৱা হয় গটিকে আসলতে আমি জিকে আয়ত্ত কৰিব পাৰো যিকোনো ঠাইৰ পৰা আপোনালোকে টিভি এডভাৰটাইজমেন্ট চালেও কেতিয়াবা আপোনালোকে জিকে আয়ত্ত কৰিব পাৰে এই লাইমস্টোনৰ কথা কিন্তু মই যিখিনি জানো মই শুনিছো যে সিমেন্টৰ এডভাৰটাইজ দিলে টিভিত আপোনালোকে লাইমস্টোনৰ কথা শুনে তো গটিকে এনেকে কিছুমান জিকে আমি কৰিব পাৰো আৰু আপোনালোকে সেই কাৰণে যিকোনো বস্তু চালে শুনিলে অলপ মনোযোগৰে শুনিব তাক সদায় ব্ৰেইনত ষ্টৰ কৰিব ট্ৰাই কৰিব আই হোপ আপোনালোকৰ এনেকে জিকে যেটো আপোনালোকৰ ষ্টৰেজ যেটো ভৰাল হেতু বৃদ্ধি হ'ব ঠিক আছে Kaolin Reserve in Assam is found in which district of Assam and it is in Karbi Anglong. Kaolin Karbi Anglongot পোৱা যায় এটো মনত ৰাখিব সহজ KA ঠিক আছে Kaolin Quartz Reserve in Assam is found in which place in Assam আৰু হেতু নগাঁও ডিস্ট্ৰিক্টত বেছি পৰিমাণে পোৱা যায় বাকি কিছুমান ডিস্ট্ৰিক্টত পোৱা যায় Quartz Zite বুলি কোৱা হয় Quartz Zite যেটো নগাঁও ডিস্ট্ৰিক্টত পোৱা যায় ঠিক আছে In which year Toklai Tea Research Institute was established Toklai Tea Research Center যেটো আমাৰ যোৰহাটত অৱস্থিত হয় ঠিক আছে যোৰহাটত আৰু হেতু কিমান চনত স্থাপন হৈছিল 1911 চনত হৈছিল 1911 ঠিক আছে In which year the tea auction center in Guwahati was established আৰু হেতু 1970 চনত হৈছিল প্ৰথমতে গুৱাহাটী টি অকচন সেন্টাৰ বেলেগ দুখৰ ঠাইত আছিল বৰ্তমান হেতু আমাৰ দিছপুৰত অৱস্থিত হয় প্ৰথমতে এটো আমাৰ যিখন গুৱাহাটীৰ ষ্টেডিয়াম যিখন নেহেৰু ষ্টেডিয়ামৰ ওচৰত আছিল তাৰ পিছত স্থানান্তৰিত কৰি বৰ্তমানৰ যেটো আমাৰ সেক্ৰেটাৰিয়েটৰ ওচৰত অৱস্থিত হয় গুৱাহাটী টি অকচন সেন্টাৰ এই গুৱাহাটী টি অকচন সেন্টাৰটো 1970 চনত অফিচিয়ালি এষ্টাবলিশ হৈছিল ঠিক আছে Which of the following is associated with Bodocilla in Assam and it is pre-monsoon definitely pre-monsoon মানে যেটো মনসুনৰ আগৰ সময়খিনি তো বেসিক্যালি চত বহাগ মাহত চত বহাগ pre-monsoon হয় তো এই সময়ত কি হয় যথেষ্ট দক্ষিণ পশ্চিম মৌচুমী বতাহ আহাৰ ফলত কি হয় বৰষুণ হয় ধুমুহা বতাহ বৰষুণ হয় দক্ষিণ পশ্চিম মনত ৰাখিব সাউথ ওয়েস্ট মনসুন তো অসমত যেটো বাৰিষা আহে আসলতে বা ধুমুহা আহে হেতুৰ প্ৰধান কাৰণ হৈছে সাউথ ওয়েস্ট মনসুন মনত ৰাখিব দক্ষিণ পশ্চিম মৌচুমী বতাহ ৰাইট Which district of Assam has the highest number of tea gardens and it is Dibrugarh ঠিক আছে Dibrugarh The average height of Assam from sea level গটিকে সাগৰ পৃষ্ঠৰ পৰা সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ হাইট কিমান হয় it is 79.5 মিটাৰ
Which of the following district in Assam has the highest population? Highest population আছে নগাঁও. Density ক'ত আছে কামৰূপ metro. ঠিক আছে, density যদি কোৱা হয় কামৰূপ metro. Which of the following district in Assam has the lowest population? Lowest population আছে মাজুলী, right? Which of the following district in Assam has the highest population density? তো মই ক'লো highest population আছে নগাঁও, highest population density আছে কামৰূপত, right? Lowest population আছে ক'ত? Lowest population আছে মাজুলী, কিন্তু lowest population density আছে ডিমা হাছাও. Density বা ঘনত্ব lowest ক'ত আছে ডিমা হাছাও, right? Assam is not a traditional growing area of which of the following crop, and it is tobacco. অসমত টবেকোৰ খেতি ট্ৰেডিশনালি কৰা নহয়, ঠিক আছে? Which town is also known as the Manchester of Assam? আৰু শুৱালকুছিক কোৱা হয় Manchester of Assam. এইটো ৰিজনেবল চিটিৰ ভিতৰত পৰে শুৱালকুছি Manchester of Assam বুলি কোৱা হয়. Manchester of India কাক কোৱা হয় আপোনালোকে কমেন্ট কৰিব. Manchester of India, right? In which year crude oil was drilled in Assam for the first time, and it is in 1889. 1889 চনত ক্ৰুড অইল, যেটো ক্ৰুড অইল মানে যিখিনি আমাৰ অইলত আচলতে বিশুদ্ধি মিহলি হৈ থাকে তাক আমি ক্ৰুড অইল বুলি ক'ব পাৰোঁ. আচলতে ক্ৰুড অইলক ফিল্টাৰ কৰিহে আমি অইল বা তাৰ পৰা যিখিনি প্ৰডাক্টছ পেট্ৰলিয়াম বনাওঁ তো সেইখিনি বনোৱা হয়. গতিকে ক্ৰুড অইল বুলি ক'লে আমি যিখিনি আকৰি থকা যিখিনি আমাৰ তাত ইম্পিউৰিটিছৰ সৈতে আমি যিটো অইল তাক আমি ক্ৰুড অইল বুলি কওঁ. তো এই ক্ৰুড অইলটো ড্ৰিল কৰা হৈছিলে 1889ত প্ৰথমবাৰৰ বাবে অসমত. Which wildlife sanctuary is known as Milroy Buffalo Sanctuary? Milroy Buffalo Sanctuary আৰু সেইটো হয় পভা Wildlife Sanctuary. পভা Wildlife Sanctuary. Deepor Bill is declared as a bird sanctuary in the year 1989. 1989 চনত bird sanctuary হিচাপে ডিক্লেয়াৰ কৰা হৈছিল, ঠিক আছে, bird sanctuary. The factor or factors responsible for the ecological diversity of Assam is or are, and it is climate, soil and topography. গোটেই কেইটা হয়. গতিকে টপোগ্ৰাফি ক'ত অৱস্থিত হয়, ইয়াৰ অৱস্থান কি, ইয়াৰ মাটি কি হয় আৰু ইয়াৰ জলবায়ু কি হয়, তাৰ ওপৰত অৱস্থিত হয় অসমৰ যেটো ইকোলজিক্যাল ডাইভাৰ্সিটি, যেটো জৈৱ বৈচিত্ৰ্যতা, হেতু এই গোটেই কেইটাৰ ওপৰত নিৰ্ভৰ কৰে, ৰাইট? Which of the following trees provide raw material for plywood industry? আৰু হেতু আমি আলোচনা কৰিছিলো হলং. The Elephant Conservation Act was passed in the year, আৰু হেতু 1879 ত পাছ হৈছিলে Elephant Conservation Act. হেতু বন্য হস্তি সংৰক্ষণ আইন, হেতু 1879 ত পাছ হৈছিল, ৰাইট? The Wild Bird Conservation Act was passed in the year, আৰু wild bird হেতু 1887 ত সেই কনজাৰভেশ্যন এক্ট যেটো চৰাই আচলতে wild bird বনৰীয়া চৰাই কনজাৰভেশ্যন এক্ট আচলতে 1887 ত পাছ হৈছিল. The Forest Conservation Act was passed in the year. Forest Conservation Act এটো বেছি ইম্পৰ্টেন্ট হয়, 1891 ত পাছ হৈছিল Forest Conservation Act. Which river flows near Orang National Park? জিয়া ধনহিৰি, ঠিক আছে, জিয়া ধনহিৰি. ধনহিৰি ৰিভাৰ আৰু জিয়া ধনহিৰি ৰিভাৰ বেলেগ হয়, মনত ৰাখিব, একে নহয়. Which is the only rainforest in Assam? And it is definitely Dihing Patkai. Dihing Patkai Amazon of East বুলি কোৱা হয়, Amazon of East, ঠিক আছে. Which type of forest is extensively found in Assam? And it is tropical deciduous. Tropical deciduous. Which forest in Assam is known as Amazon of East? এটো আলোচনা কৰিলো Dihing Patkai. Which tree is widely found in deciduous forest? আৰু হাল গছ পোৱা যায় deciduous forestত, right? তো আমি যেতিয়া ইন ডিটেইল আলোচনা কৰিম টপিক ওয়াইজ তেতিয়া deciduous forest কি হয়, ঠিক আছে, তো বাকি ক্লাইমেটৰ বিষয়ে ফৰেষ্টৰ বিষয়ে আমি ইন ডিটেইল আলোচনা কৰিম. এইটো ভিডিওত ইমান ডিটেইলছত নাযাওঁ যেহেতু আমি বেছি প্ৰশ্ন আলোচনা কৰিম. Which of is the largest wetland in Assam? তো ইয়াতে অফটো নালাগিছিল. Which is the largest wetland in Assam? And it is Sonbil Lake. তো লাৰ্জেষ্ট যদি কোৱা হয় তেতিয়াহ'লে Sonbil, আৰু যদি ফেমাছ কোৱা হয় তেতিয়াহ'লে দীপৰ বিল, ঠিক আছে, দীপৰ বিল. ফেমাছ বা ৰামচাৰ সাইট কোৱা হ'লে দীপৰ বিল. Which two places have been connected by Bhupen Hazarika Bridge? গতিকে নিম্নলিখিত আচলতে কোন দুইডোখৰ ঠাই, আৰু সেইটো আপোনালোকে জানে নিশ্চয়, ধলা শদিয়া, যে ভূপেন হাজৰিকা হেতু বা ধলা শদিয়া ব্ৰিজ বুলি কোৱা হয়, ধলা আৰু শদিয়াক কানেক্ট কৰে যদি. Which district has the highest concentration of forest in Assam? And it is Karbi Angla. Karbi Anglangত যেটো concentration, যেটো ঘনত্ব হেতু আটাইতকৈ বেছি হয়, right? Manas National Park is found in which geographic region? And it is in Torai Belt, right? তো অলৰেডি মই কৈছিলো টৰাই বেল্ট কি হয়, এই টৰাই বেল্টত অৱস্থিত হয় মানাস নেশ্যনেল পাৰ্ক, ৰাইট? লোৱাৰ আসামৰ যেটো আমাৰ নৰ্থ সাইডে, উত্তৰ সাইডে টৰাই বেল্টত অৱস্থিত হয়. যদি আমি তাৰ ফিজিওগ্ৰাফি যদি চাও আমি তেতিয়াহ'লে
Pine tree are found in which region of Assam and it is in Boreal range. Boreal range কি পোৱা যায় পাইন গছ পোৱা যায় যথেষ্ট পৰিমাণে ঠিক আছে evergreen semi evergreen and deciduous forest all are found in which district in Assam আৰু এই গুটেই কেইটা আসলতে evergreen চিৰ হেউজিয়া semi evergreen আৰু deciduous forest গুটেই কেইটা আসলতে ডিমা হাছাও ডিস্ট্ৰিক্টত আমি দেখিবলৈ পাওঁ ডিমা হাছাও right the district which has maximum rubber plantation in Assam and it is in Gwalpara maximum আমি ৰবৰৰ খেতি দেখিবলৈ পাওঁ rubber plantation Barak river originates from and it is from Jabbo Peak ঠিক আছে Jabbo Peak মনত ৰাখিব এটো পিকৰ পৰা কি হয় Barak river originate হয় The last tributary of river Brahmaputra is and it is Tista West Bengal অৱস্থিত হয় right The last tributary of river Brahmaputra in Assam যদি অসমত কোৱা হয় তেতিয়াহলে হনকো হয় অসমত ঠিক আছে Tista হয় West Bengal Which river in Assam is famous for river dolphin and it's Kulsi river যেটো অলরেডি আমি কৈছিলো the Kulsi river কোড আছে কামৰূপ rural ইয়াৰ ছয়গাঁও ঠিক আছে ছয়গাঁও ওচৰৰে পাৰ হৈ যায় Kulsi river The annual average rainfall for Assam is 1524.6 millimeter ঠিক আছে তো ইয়াক যদি আমি সেন্টিমিটাৰত কনভার্ট কৰিব পাৰো সেন্টিমিটাৰত কনভার্ট কৰিলে 10 ৰে ডিভাইড দিব লাগিব ঠিক আছে In which of the following place of Assam natural gas is abundantly found? আৰু natural gas ক'ত যথেষ্ট পৰিমাণে পোৱা যায় আৰু সেইটো হৈছে নাহৰকটীয়াত আমি natural gas পাওঁ natural gas Mica is mainly found in the rocks of আসলে mica ক'ত বেছিকৈ পোৱা যায় কোৰ হিলত পোৱা যায় আৰু সেইটো হৈছে মেঘালয় কাৰ্বি প্লেটু কাৰ্বি আৰু মেঘালয় প্লেটুৰ যিখিনি হিল আছে তাত আমি mica যথেষ্ট পৰিমাণে পাওঁ In which hill of Gwalpara district mica is found and it is in Dholamara Hill. Gwalpara জিলাৰ যেটো ধলামাৰা পাহাৰ আছে তাত যথেষ্ট পৰিমাণে মাইকা পোৱা যায় Gypsum is used in which industry and it is used in chemical and cement industry. গতিকে gypsum to chemical আৰু cement industry ব্যৱহাৰ কৰা হয় মনত ৰাখিব Sillimanite is used in which industries and it is in automobile industry গাড়ী তৈয়াৰ কৰা ইন্ডাষ্ট্ৰিত কি কৰা হয় Sillimanite ব্যৱহাৰ কৰা হয় In which place of Assam Sillimanite is mainly found আৰু হেতু কাৰ্বি আংলং আৰু নগাঁৱত পোৱা যায় Sillimanite ঠিক আছে Where is Pancharatna hill located in Assam and it is in Gwalparat Pancharatna পাহাৰ অৱস্থিত হয় শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত হয় হেতু গোৱালপাৰাতে অৱস্থিত হয় নাগকাটি ক'ত অৱস্থিত হয় আপোনালোকে কমেন্ট কৰিব নাগকাটি পাহাৰ বহুতে হয়তো জানে নাগকাটি পাহাৰ কোনখন জিলাত অৱস্থিত হয় হেতু কমেন্টত জনাব ট্ৰাই কৰিব Quartz is found in which hill in Gwalpara district and it is in Pancharatna hill. Pancharatna hillot যথেষ্ট পৰিমাণে quartz পোৱা যায়. Quartz is widely used in which industry and it is in glass and ceramic industry. So glass আৰু ceramic industry quartz ব্যৱহাৰ কৰা যথেষ্ট পৰিমাণে. Quartz and feldspar is found at the feldspar আৰু quartz হেতু হাহিমত পোৱা যায় যেটো অসম মেঘালয় বৰ্ডাৰ হাহিম তো এই হাহিমত যথেষ্ট পৰিমাণে quartz আৰু feldspar পোৱা যায়. Iron ore is found in which place or hill in Assam and it is in Chandardiga hill ঠিক আছে Chandardiga hill এই Chandardiga hill যথেষ্ট পৰিমাণে iron ore অৰ্থাৎ লোহৰ আকৰিক পোৱা যায় লোহ আকৰিক Chandardiga hill ক'ত অৱস্থিত হয় এটো যদি আপোনালোকে জানে কমেন্ট কৰি জনা যদি নাজানে গুগল কৰি চাব পাৰে Mica is widely used in which industry and it is in electrical insulator and electronic industry গতিকে electrical আৰু electronic industry ইউজ কৰা হয় mica মনত ৰাখিব Kaolin is used to manufacture to kaolin যেটো যথেষ্ট পৰিমাণে কাৰ্বি আংলঙত পোৱা যায় আৰু হেতু crockery sanitary wares and electrical goods এইবিলাকত ব্যৱহাৰ কৰা হয় kaolin যথেষ্ট পৰিমাণে In cement and steel production one of the major ingredient is limestone গতিকে limestone mainly cement industry and also in steel production steelor production to limestone ব্যৱহাৰ কৰা হয় Which gas is called as fossil gas as well as clean fuel আৰু হেতু হৈছে natural gas প্ৰাকৃতিক গ্যাস যেটো আছে তাক আমি কি বুলি কওঁ ফসিল গ্যাস বুলি কোৱা হয় কাৰণ ইয়াক জীৱাশ্মৰ পৰা তৈয়াৰ কৰা হয় জীৱাশ্ম যেটো মাটিৰ তলত শ শ বছৰৰ পিছত জীৱাশ্ম ইন্ধন বুলিও কোৱা হয় জানে আপোনালোকে ন্যাচাৰাল গ্যাসক আৰু ক্লিন ফুয়েল বুলি কোৱা হয় কাৰণ ইয়াৰ যেটো কম্বাসন হলে পলিউশন হেতু কম হয় হেবাবে তাক ক্লিন ফুয়েল বুলি কোৱা হয় ঠিক আছে So I hope আপোনালোকে ভিডিওটি ভাল পালে টোটাল আমি অলমোস্ট 150 MCQs আলোচনা কৰিলো এই কোৱেশ্চনখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনখিনি লগতে আনুষংগিক আৰু বহুতো কোৱেশ্চনস আমি ইবুকখনত আলোচনা কৰিছো গতিকে আপোনালোকে যদি ইবুকখন পাৰচেজ কৰা নাই আপোনালোকে কিনিব পাৰে ডেসক্ৰিপচনত লিংক দিয়া আছে চেনেলটি যদি নতুনকৈ ভিজিট কৰিছিলা চেনেলটি সাবস্ক্ৰাইব কৰি লব আগন্তুক যিকোনো পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে আমি যথেষ্টখিনি
ভিডিঅ'ছ আপলোড কৰিম, আমি গাইডেন্স আপলোড কৰিম, ষ্ট্ৰেটেজিছ আমি আপলোড কৰিম, আমি জিঅ'গ্ৰাফি, হিষ্ট্ৰী, অসমৰ লগত জড়িত যিখিনি এক্সামিনেশ্যন হয় তাত যিখিনি চিলেবাছ হয় সেই গোটেইখিনি কভাৰ কৰোঁ আমাৰ চেনেলত। গতিকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ষ্টাডি ইনচাইট অফিচিয়েল বুলি টেলিগ্ৰাম চেনেল আছে এটি, তো তাত আপোনালোকে জইন কৰি ল'ব পাৰে, ষ্টাডি ইনচাইট অফিচিয়েল। আৰু আপোনালোকৰ যদি কিবা কুৱেৰি বা কিবা লগা থাকে তেতিয়াহ'লে #mridul_yogi বুলি আপোনালোকে ইনষ্টাগ্ৰামত মোক প্ৰশ্ন বা কিবা কুৱেৰিজ থাকিলে সুধিব পাৰে। So thank you for watching the video. All the best.